এটা দুটা নহয়, আজি 15টা দিন। আজি এই 15টা দিনত দেখিবলৈ পাইছে ইয়াত বিশেষজ্ঞ দল আহি আছে আৰু কেইবাটাও বিশেষজ্ঞ দল আহি ইয়াৰ পৰা উভতি গৈছে। আৰু এতিয়া দেখিবলৈ পাইছে তিনিজনীয়া যি আমেৰিকাৰ বিশেষজ্ঞ দল আহিছিল, সেই বিশেষজ্ঞ দলে অহৰ্নিশে নিৰ্গমন হৈ থকা সেই গেছটো অভিযুক্ত সেই ৰিগটোৰ নিৰ্গমন বন্ধ কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাই আছে। আৰু দিখৌ নদীয়ে বিধি পথালি দিছিল যদিও আজি বতৰ যথেষ্ট ফৰকাল। কালিৰে পৰা বতৰ ফৰকাল হৈছে আৰু সেই ফৰকাল বাবে দিখৌ নদীৰ জলপৃষ্ঠ ওপৰত আছে যদিও তেওঁলোকৰ বাবে এতিয়া এই মুহূৰ্তত যথেষ্ট সুবিধাহে হৈছে পানী মাৰিবৰ বাবে। আৰু আমেৰিকাৰ পৰা অহা সেই যি বিশেষজ্ঞ দল, তেওঁলোকে তিনিজনীয়া দলটোৱে পুনৰ দুজন বিশেষজ্ঞক তেওঁলোকে আমন্ত্ৰণ জনোৱাৰ পাছত তেওঁলোকে যন্ত্ৰপাতি, অত্যাধুনিক যন্ত্ৰপাতি হাতত লৈ তেওঁলোক আহি আজি উপস্থিত হৈছে এই ভটিয়াপাৰত। আৰু আজি পুৱাৰে পৰা সেই ৰিগটোৰ কামত তেওঁলোক নিয়োজিত হৈছে। তথাপিতো ইয়াত যিসমূহ ৰিগৰ পাইপ আছিল, সেই পাইপসমূহ তেওঁলোকে ইয়াৰ পৰা আঁতৰাইছে আৰু ৰিগটো যি ৰিগ আছে সেই ৰিগটো ইয়াৰ পৰা আঁতৰাবলৈ চেষ্টা চলাই আছে। আৰু তেওঁলোকে যিসমূহ তেওঁলোকৰ অধিক যন্ত্ৰপাতি তেওঁলোকক প্ৰয়োগ হৈছিলে সেইসমূহ আমেৰিকাৰ পৰা লৈ যেতিয়া উপস্থিত হৈছে তেওঁলোকে আজি পুৱাৰে পৰা তাত যিসমূহ আৰু তাত থকা সামগ্ৰী, সেই সামগ্ৰীসমূহ ইয়াৰ পৰা উলিয়াই নিছে। আৰু সেই সামগ্ৰীসমূহে এতিয়া দেখিবলৈ পোৱা গৈছে, সেই সামগ্ৰীসমূহ যেতিয়া তাৰ পৰা উলিয়াই নিছে তাত সম্পূৰ্ণৰূপে মুকলি হৈ পৰিছে ফিল্ডখন। আৰু সেই ফিল্ডখনত এতিয়া বিশেষকৈ সেই ফিল্ডত এতিয়া যথেষ্ট সুবিধা হ'ব তেওঁলোকৰ টেপিঙৰ কাৰণে। তেওঁলোকে টেপিঙৰ বাবে বিশেষ ব্যৱস্থা কৰি থকাও পৰিলক্ষিত হৈছে। আনহাতে এটা কথা ক'ব লাগিব যে কৃষ্ণ আগৰৱালাৰ হৈ বিভিন্নজনে যথেষ্ট তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সেই তাত তেওঁলোকে প্ৰতিবাদো সাব্যস্ত কৰিছে। কিন্তু কৃষ্ণ আগৰৱালা ইয়াত আহি উপস্থিত নোহোৱাটো ক্ষুভিত হৈছে এই ভটিয়াপাৰবাসী ৰাইজ। আৰু দেখিবলৈ পাইছে যিসমূহ প্ৰতিবাদকাৰী দল তেওঁলোকে এতিয়া তেওঁলোকে এটা কথা ক'ব লাগিব যে বিভিন্ন প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এতিয়া কিছু কৃষ্ণ আগৰৱালাৰ কিছু প্ৰসাদ খাই অসুস্থ হৈছে যেন অনুভৱ হৈছে বহু ৰাইজ। আৰু তথাপিতো এটা কথা, যিহেতু কৃষ্ণ আগৰৱালাই ইয়ালৈ নহাৰ বাবে এই ভটিয়াপাৰবাসীয়ে যথেষ্ট ক্ষুভিত হৈছে। আৰু তেওঁলোকে বাৰম্বাৰ এটা কথা কৈছে, কেতিয়া গেছ নুমাব বা গেছটো তেওঁলোকে নিৰ্গমন কৰিব পাৰিব। বিশেষজ্ঞ দলৰ প্ৰতি তেওঁলোকে আশাবাদী আৰু বিশেষজ্ঞ দললৈ তেওঁলোকে আশাৰে বাট চাই আছে। এতিয়া ন কৌশলেৰে তেওঁলোকে এই বিশেষজ্ঞ দলটোৱে ইয়াত গেছ নিৰ্গমন কৰিবৰ বাবে প্ৰচেষ্টা চলাইছে যদিও আৰু তেওঁলোকক যথেষ্ট সময় লাগিব। যিহেতু তাত থকা যিটো ৰিগ ONGCৰ সেই ৰিগটো এতিয়াও তাৰ পৰা আঁতৰাই নিব পৰা নাই। সেই আঁতৰালেই তেতিয়াহে তেওঁলোকে সেই টেপিঙৰ কাম বা তাত যিটো কেপ লগাব, সেই কেপৰ তেওঁলোকে তাত ভেলভৰ সহায়েৰে কেপ লগোৱাৰ প্ৰচেষ্টা চলাই আছে। আৰু সেই তেতিয়াহে কেপ বহুৱাৰ পাছতহে সেই নিৰ্গমন বন্ধ হ'ব বুলি আমাক ইয়াত এইসকল ONGCৰ কিছুমান বিষয়াই জানিবলৈ দিছে। ঋতুমণি, আশ্ৰয় শিবিৰত যিহেতু বহুতো লোক আছে, তেওঁলোকৰ অৱস্থা কেনেকুৱা ধৰণৰ বা ঘটনাস্থলীৰ চাৰিওকাষে থকা যিসকল লোক আছে সেইসকলৰ বৰ্তমানৰ সময়ত পৰিস্থিতি কেনেকুৱা ধৰণৰ? হয় ঋতুমণি, এটা কথা উল্লেখ কৰিব লাগিব, ইয়াত যিহেতু 500 মিটাৰ ভিতৰত যিসকল লোক আছিলে সেই লোকসকলক তেওঁলোকে ৰেড জোন ঘোষণা কৰিছিলে। এতিয়া এটা কথা আপুনি ভাল কথা কৈছে, যিহেতু ইয়াত পৰিস্থিতি যথেষ্ট ইয়াত দেখিবলৈ পোৱা গৈছে। পৰিস্থিতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াৰ পৰা যিসকল মানুহ আছে ৰেড জোনৰ ভিতৰত তেওঁলোকক সম্পূৰ্ণ নিৰাপদ স্থানলৈ আঁতৰাই দিছে। আৰু সেই নিৰাপদ স্থানলৈ যিসকলক লৈ গৈছে আৰু 500 মিটাৰ বাহিৰত থকাসকলক গ্ৰীণ জোন দিছিলে যদিও তেওঁলোকক এদিনৰ বাবে ইয়াত খানা তেওঁলোকৰ বন্ধ কৰিছিলে বা ৰেচন পাতি বন্ধ কৰিছিলে। কিন্তু পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে সেইসকলকো পুনৰ তেওঁলোকে ইয়াত খানা বা তেওঁলোকৰ যি ৰেচন পাতি তেওঁলোকক যোগান ধৰিছে। কিন্তু এতিয়া এই যিসমূহ 500 মিটাৰ ভিতৰত আছে সেইসকলক সম্পূৰ্ণৰূপে চাৰিওদিশৰে সকলো মানুহকে ইয়াৰ পৰা তেওঁলোকে নিৰাপদ স্থানত অৱস্থান কৰিবলৈ দিছে। আৰু যিসমূহ বনগাঁৱত থকা শিবিৰকে কওক বা বনগাঁও হাইস্কুলত থকা শিবিৰকে কওক বা ভটিয়াপাৰৰ দিশে থকা যিসমূহ শিবিৰ তাত এতিয়াও লোক আছে। দিনৰ ভাগত তেওঁলোকে অ'ত ত'ত থাকি ৰাতি শিবিৰলৈ যায়। আৰু যি সেই 500 মিটাৰ ভিতৰৰ লোকক এতিয়াও কোনো লোককে যাবলৈ দিয়া নাই। আৰু এতিয়া দেখিবলৈ পাইছে যে ইয়াত বিভিন্নজন ইয়াত মানে যি চিকিউৰিটিৰ লোক তেওঁলোকে ইয়াত বন্ধ কৰি ৰাখিছে মানুহক সোমোৱা। আৰু ইয়াত যথেষ্ট নিৰাপত্তাৰ খাতিৰত তেওঁলোকে ইয়াত দেখিছে, মই মোৰ সহযোগীক ইয়াক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে কিছু মহিলা এই স্থানলৈ আহিছে আৰু তেওঁলোকে বাৰম্বাৰ খুব উজৰা পৰিলক্ষিত হৈছে। মই ইয়াত থকা এই মহিলাসকল কিয় আহিছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কিয় আহিছে তেওঁলোক। আপোনালোক ক'ত যায়? আমি দোকানলৈ আহিছিলোঁ। আপোনালোকৰ এফেক্টেড এৰিয়াৰ মানুহ নেকি? বিয়াত জন্মিছে নেকি ঘৰত?
আমাৰ জ্বৰ উঠিছে, কাহ হৈছে, হয় পানী লাগিছে, এনেকৈ মাথা চাথা ঘূৰাই ফুৰিছে, ডিচেণ্ট্ৰি হৈছে কাৰোবাৰ, তেনেকুৱা হৈছে। আপোনালোকৰ ঘৰত এই এফেক্ট হৈছে নেকি ইয়াৰ পৰা? ইয়াৰ পৰাই হৈছে নে ক'ৰ পৰা হৈছে গম পোৱা নাই এতিয়ালৈকে বৰ্তমান। মই কিন্তু জ্বৰখন পূৰা হৈছে, মূৰ ঘূৰণি হৈছে, আৰু মানুহ মানে খোজকাঢ়ি মানে ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলে মানে পৰি যাওঁ লিখীয়া লাগে, হাত ভৰিবোৰ কঁপনি ধৰে। আপোনালোকৰ ঘৰটো ইয়াৰ পৰা কিমান দূৰ? আমাৰতো এই 1.5 কিলোমিটাৰমান হ'ব। 1.5 কিলোমিটাৰলৈকে আপোনালোকক এফেক্ট কৰিছে তাৰমানে। কৰিছে। কিন্তু ইয়াত এতিয়া আপোনালোকে হস্পিটেললৈ আহিছে নে? হস্পিটেল মেডিকেললৈ আহিছিলোঁ। মেডিকেল আহিছিলোঁ। আপোনালোকক দিছে নাই ট্ৰিটমেণ্ট? দিছে। আছে নেকি আপোনালোকৰ? শিবিৰ আমাৰ শিবিৰ নাই তাত। আমাৰ শিবিৰ নাই ৰখা। তেখেতলোকক শিবিৰত নাই ৰখা যদিও তেওঁলোকৰ স্বাস্থ্য কাৰণতে ইয়াত যিসমূহ চিকিৎসালয় ইয়াত স্থাপন কৰিছে সেই চিকিৎসালয়লৈ আহিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, একদম কাষতে থকা এগৰাকী আমি লগ পাইছোঁ। যিহেতু আজি অৱস্থা কেনেকুৱা? আজি অৱস্থা একে আগৰ ভাগে আছে আকৌ। হয়। অঁ, আজি খোৱা বোৱা দিছে নাই আপোনালোকক? খোৱা বোৱা আমি এতিয়ালৈকে নাই পোৱা। ৰাতিপুৱা বেড দিলে। আজি ক'ত থাকিলে ৰাতি? শিবিৰত থাকিলোঁ। শিবিৰত থাকিলে। আপুনি ঘৰলৈ গৈছে নাই এতিয়া? এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ আকৌ। অঁ, তাত আপোনালোকক থাকিবলৈ মনা কৰিছে নেকি? থাকিবলৈ মানা কৰিছে। গেছটো আমাৰ একেবাৰে কাষতে নহয় ৰিকটো। আপোনালোকৰ গৰু ছাগলী বা আপোনালোকৰ জীৱ জন্তু কি? জীৱ জন্তুবিলাক সেইবোৰ তেনেকৈ আছে, এতিয়া মোকলাই থৈ আহিছোঁ। আপোনাৰ তেনেই কাষতে মোৰ ঘৰ। যিসমূহ আপোনালোকক যোগান ধৰিব লাগে, তেওঁলোকে ঔষধ পাতিকে ধৰি আপোনালোকৰ খোৱা বোৱা যি যোগান ধৰিব লাগে ধৰিছেনে? পাইছোঁ, পাওঁতে খালি আমি খানা যিটো দিছে তাৰমানে সেইখিনি তাৰমানে ইমান আমাৰ স্বাস্থ্যৰ কাৰণে হেৰি নহয়। পানী নাই, বিশেষকৈ পানী নাই। পানীৰ কাৰণে আমি পানী এটোপাৰ কাৰণে হাহাকাৰ কৰি তেওঁলোকে আমাক বন্ধ কৰি দিছিলে, আপোনালোকৰ ঘৰৰ পানীবোৰ নাখাব, এনেকৈ বটলৰ পানী খাব বুলি আমাক তেওঁলোকে কৈছিলে। এতিয়ালৈকে আজি 3-4 দিনৰ পৰা আমি বটলৰ পানী এটোপাও পোৱা নাই তাৰমানে।